নমস্কাৰ প্ৰিয় শ্ৰোতাসকল সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ উপন্যাস প্ৰত্যুষৰ প্ৰতীক্ষাৰ সপ্তম খণ্ড। ৰজাই সোঁহাতখন ওপৰ ফালে উঠালে। লগে লগে ৰীতাক এটা ঘৰৰ ভিতৰলৈ লৈ যোৱা হ'ল। ঘৰটোৰ ভিতৰতে এটা খুঁটাৰ সৈতে সিহঁতে ৰীতাক বান্ধি থৈ ওলাই আহিল। ৰীতাৰ আৰু বুজিবলৈ বাকী নাথাকিল যে ইয়াৰ পিছত তাইৰ কি শাস্তি হ'ব পাৰে। দুধাৰি চকুলো বৈ আহিল তাইৰ দুগালেদি। মনত পৰিল প্ৰেমিক আইভানলৈ, তাইৰ ঘৰখনলৈ আৰু তাইৰ জন্মভূমিলৈ। সকলো সপোন ধূলিসাৎ হৈ যাব। ডক্টৰ হেমিল্টনে বৰ্ণোৱা মতে ইহঁতেই হাপাতে জাতি। ৰীতাক বোধহয় ৰাখি থৈছে পূৰ্ণিমাৰ নিশালৈ। প্ৰতি পূৰ্ণিমাৰ নিশাতে ইহঁতে ইহঁতৰ আৰাধ্য দেৱতাৰ ওচৰত নৰবলি দিয়ে। সচৰাচৰ নৰবলিৰ কাৰণে ইহঁতে সুৰেনা বা মুস্কিয়া জাতিৰ গাঁওবোৰ আক্ৰমণ কৰে আৰু সিহঁতৰ মানুহ ধৰি আনি পূৰ্ণিমাৰ নিশা নৰবলি দিবৰ কাৰণে ৰাখি থয়। এতিয়া ইহঁতৰ পৰা বাচি যোৱাৰ কোনো কথা চিন্তাই কৰিব নোৱাৰি। নিশ্চিত মৃত্যুৰ দিন সমাগত। পূৰ্ণিমালৈ হয়তো ৮-৯ দিন আছে। ইমানেই আয়ুস ৰীতাৰ। এনেতে ঘৰটোৰ ভিতৰলৈ এজন হাপাতে যুৱক সোমাই আহিল। তাৰ এহাতত এডাল জাঠি আৰু আনখন হাতত আপেলৰ দৰে এটা ধুনীয়া ফল। ৰীতাই যুৱকলৈ কৌতূহলেৰে চাই ৰ'ল। যুৱকৰ দেহৰ বৰণ তামৰ, সমস্ত শৰীৰ ঘৰ্মাক্ত। ডিঙিত হাড়েৰে তৈয়াৰী এধাৰ মালা, দুহাতত কাঠেৰে তৈয়াৰী দুডাল বহল খাৰু, কঁকালৰ পৰা নিম্নাংশ গছৰ ছালেৰে আবৃত। দোকানত কাঠেৰেই তৈয়াৰী কিবা দুডাল ওলমাই ৰখা আছে। সি ৰীতালৈ চাই হাঁহিলে। তাৰ হাঁহিত কোনো বিদ্ৰূপ বা হিংস্ৰতাৰ ভাৱ নাই, কৰুণাৰ ভাৱহে ফুটি ওলাল। আচৰিত লাগিল ৰীতাৰ। সি জাঠিডাল বেৰ এখনতে আউজাই ৰাখি ফলটো লৈ ৰীতাৰ ফালে আগবাঢ়িল। ৰীতাৰ মুখৰ ওচৰত ফলটো ধৰি সি ৰীতাক খাবলৈ ইংগিত দিলে। ৰীতাই অবাক হৈ এবাৰ তাৰ মুখলৈ আৰু আনবাৰ ফলটোলৈ চালে। সি মুখেৰে একো নকৈ অংগী ভংগীৰে ৰীতাক বুজাবলৈ চেষ্টা কৰিলে। ৰীতাই যিখিনি বুজিলে তাৰ ভাৱাৰ্থ হ'ল যে ফলটো বেগেতে খাই লোৱা, নহ'লে কোনোবাই আহি দেখিব, আৰু কোনোবাই দেখিলে তাৰো ৰক্ষা নাই। সি মৰমতে ৰীতালৈ ফলটো আনি দিছে। ৰীতাই তাৰ হাততে ফলটো কামুৰি কামুৰি খালে, কাৰণ ৰীতাৰ হাত দুখন বন্ধা আছিল। ৰীতাই ফল খোৱা দৃশ্যটো দেখি তাৰ বৰ আনন্দ লাগিল। ফলটো খোৱাৰ পিছত ৰীতাই তাৰ মুখলৈ চাই এটা কৰুণাৰ হাঁহি মাৰিলে। তাৰ পিছত সি অংগী ভংগীৰে ৰীতাক পুনৰ কিবা বুজাবলৈ চেষ্টা কৰিলে। ৰীতাই অলপ বুজিলে, অলপ নুবুজিলে। সি বুজাব খুজিছে যে সুবিধা পালেই সি ৰীতাক মুক্তি দিব, আৰু সি জীয়াই থকা অৱস্থাত কোনোৱে ৰীতাৰ একো কৰিব নোৱাৰে। ৰীতাৰ তেতিয়া মনত পৰিল ডাক্তৰ হেমিল্টনৰ লিখনি। হাপাতে জাতিৰ কোনোবা পুৰুষে কোনোবা নাৰীক ভাল পালে প্ৰথমতে এটি সুস্বাদু ফল উপহাৰ দিয়েহি, আৰু সেই ফলটো যদি নাৰীগৰাকীয়ে খায় তেন্তে বুজিব লাগিব যে যুৱকৰ প্ৰেমত পৰিবলৈ আৰু জীৱন লগৰী হ'বলৈ নাৰীগৰাকীৰ কোনো আপত্তি নাই। তাৰমানে এই যুৱকে ৰীতাক জীৱনৰ লগৰী স্বৰূপে পাবলৈ বিচাৰিছে। ই কেনেকৈ সম্ভৱ হ'ব পাৰে? এই অসভ্য যুৱকটোৰ লগত জীৱন কটোৱাতকৈ মৃত্যুৱেই শ্ৰেষ্ঠ। যুৱকে ৰীতাৰ সোণালী চুলিখিনি লিৰিকি বিদাৰি চালে। নিজৰ গালতো সানিলে। তাৰ বৰ পচন্দ হৈছে চুলিখিনি। ৰীতাৰ অসহ্য লাগিলেও উপায় নাই। এনেতে কাৰোবাৰ খোজৰ শব্দ শুনি যুৱকে ততালিকে হাতত জাঠিডাল লৈ পিছফালেদি ওলাই গ'ল। প্ৰকাণ্ড জুই একুৰাৰ চাৰিওফালে হাপাতে জাতিৰ পুৰুষবোৰে চৰাইৰ বিভিন্ন ৰঙৰ পাখিৰে সজ্জিত হৈ হাতত একোডাল জাঠি লৈ শাৰী পাতি দামৰ চেৱে চেৱে নাচিবলৈ ধৰিলে। এটা দিশত হাপাতে জাতিৰ ৰজা আৰু ৰাণী ওখ আসনত বহি নৃত্য উপভোগ কৰিছিল। আনটো দিশত কেইবাজনো বন্দীক বান্ধি ৰখা হৈছিল। বন্দীবোৰৰ ভিতৰত ৰীতাও আছিল।
ৰীতাৰ দৃষ্টি অলস অবস। তেতিয়া নিশা প্ৰায় যথেষ্ট হৈছে। দপদপকৈ জ্বলা জুইকুৰাৰ পোহৰতে ঠাইখণ্ড পোহৰ হৈ আছে। আকাশত মেঘ, নৃত্যৰত মানুহবোৰৰ বিভৎস চিঞৰ, ড্ৰামৰ প্ৰচণ্ড শব্দবোৰে ৰীতাৰ বুকুত আতংকৰ সৃষ্টি কৰিছিল। কামনা কৰিলেও ৰীতাই এনে ভয়াৱহ মৃত্যু কামনা কৰা নাছিল। ৰীতাৰ লগত বান্ধি থোৱা বন্দী দুজনৰ অৱস্থা আৰু সাংঘাতিক, প্ৰায় অৰ্ধমৃত। বোধশক্তি প্ৰায় লোপ পাই গৈছে। চেতনাহীন আসন্নৰ দৰে মাত্ৰ জুইকুৰাৰ ফালে চাই আছে। এনেতে মঙলচোৱা মানুহজন আহি জুইকুৰাৰ ওচৰত থিয় হৈ হাতৰ মুঠিৰ পৰা কিবা অলপ জুইকুৰাত পেলাই দিলে। আনবোৰে উল্লাসত চিঞৰি উঠিল। ড্ৰামৰ শব্দ বেছি হ'ল। মঙলচোৱা মানুহটোৱে ভয়ানক দৃষ্টিৰে বন্দীবোৰলৈ চালে। ৰীতাইও এবাৰ কাষৰ বন্দী দুজনলৈ লক্ষ্য কৰিলে। এজন ইংৰাজ আৰু আনজন বোধহয় প্ৰাচ্যৰ। মঙলচোৱা মানুহটোৱে জ্বলি থকা আধা পোৰা খৰি এডাল হাতত তুলি লৈ বন্দীবোৰৰ ফালে আগুৱাই আহিল। ৰীতাই সভয়ে লক্ষ্য কৰিলে মঙলচোৱা মানুহটোলৈ। সেই মানুহটোৰ পিছে পিছেই আগুৱাই আহিছে সেই যুৱকজন, যিজনে ৰীতাক প্ৰেম নিবেদন কৰিছিল। যুৱকক দেখি ৰীতা কিছু আশ্বস্ত হ'ল। কিন্তু যুৱকৰ চকুৱে মুখে আতংকৰ চিন। ৰীতাৰ বাহিৰে আন দুজন বন্দীয়ে হঠাৎ আতংকত চিঞৰি উঠিল। বোধহয় কিবা বিপদৰ উমান পাইছিল দুয়োজনেই হয়তো বোমাৰেঙৰ দুৰ্ভগীয়া যাত্ৰী। মঙলচোৱা মানুহটো আহি ইংৰাজ বন্দীজনৰ সন্মুখত থিয় হ'ল। পিছে পিছে আহি থকা সেই যুৱকজনে এটা স্বস্তিৰ নিশ্বাস এৰিলে। বন্দীজনৰ মুখখন আতংকত বিবৰ্ণ হ'ল। চিঞৰিবলৈকো তেতিয়া তেওঁৰ শক্তি নাই। মঙলচোৱা মানুহটোৱে মুখেৰে কিবা কিবি ভুৰভুৰালে। ইংৰাজ বন্দীজনে সৰু শিশুৰ দৰে ফোপাবলৈ ধৰিলে। মঙলচোৱা মানুহটোৱে হাতৰ জ্বলন্ত খৰিডাল ইংৰাজ বন্দীজনৰ পেটত লগাই সজোৰে হেঁচি ধৰিলে। বন্দীজনে প্ৰচণ্ড জোৰেৰে আৰ্তনাদ কৰি উঠিল। ৰীতাই সেই দৃশ্য সহ্য কৰিব নোৱাৰি চকু মুদিলে। আনজন বন্দীয়ে আনফালে মুখ ঘূৰালে। হাপাতে অধিবাসীবোৰে পুনৰ বিভৎস নাচ আৰু চিঞৰ বাখৰ আৰম্ভ কৰিছিল। সেই চিঞৰত তল পৰি গ'ল ইংৰাজ বন্দীজনৰ প্ৰাণকাতৰ চিঞৰ। মঙলচোৱা মানুহটো আঁতৰি গ'ল। ইতিমধ্যে ইংৰাজ বন্দীৰ প্ৰাণবায়ু উৰি গৈছিল। কেইজনমান হাপাতে যুৱক আহি ইংৰাজ বন্দীৰ হাত ভৰিৰ বান্ধ খুলি লৈ গ'ল জুইকুৰাৰ ওচৰলৈ আৰু এডাল কাঠত হাত ভৰিবোৰ বান্ধি জুইৰ ওপৰত ওলোমাই দিলে। ৰীতাই আৰু সেই দৃশ্য চাব নোৱাৰিলে। কিছু সময়ৰ পিছত ৰীতাক সেই ঠাইৰ পৰা আগতে বন্দী কৰি থোৱা ঘৰটোলৈ লৈ যোৱা হ'ল। তাইক হয়তো পূৰ্ণিমাৰ কাৰণেই ৰাখিলে, দেৱতাৰ আগত বলি দিবলৈ। এনে ভয়াৱহ বিভৎস ঘটনা ৰীতাই সপোনতো কল্পনা কৰা নাছিল। বোধহয় ইতিমধ্যে সেই প্ৰাচ্যৰ বন্দীজনৰো একে অৱস্থা হৈছে। বন্দী দুজনৰ অৰ্ধসিদ্ধ মাংস সিহঁতে হয়তো ইতিমধ্যে খাবলৈ আৰম্ভ কৰিছে। আৰু কল্পনাই কৰিব নোৱাৰি। ৰীতাৰ মূৰ ঘূৰাই গ'ল। কি বিভৎস দৃশ্য! নিশা শেষ হ'বলৈ তেতিয়াও যথেষ্ট সময় বাকী। কাৰোবাৰ খোজৰ সামান্য শব্দতে ৰীতাৰ টোপনি ভাঙি গ'ল। সন্মুখৰ দুৱাৰৰ সামান্য ফাঁকটোৱে সোমাই অহা বাহিৰৰ পোহৰত ৰীতাই দেখা পালে মানুহৰ অৱয়ৱৰ এটা ছায়ামূৰ্তি। ছায়ামূৰ্তিটো ক্ৰমে আগুৱাই আহিল। ৰীতাই বুজিলে যে সেই নিশা প্ৰেম নিবেদন কৰা সেই হাপাতে যুৱকজন নিশ্চয় কিবা খোৱা বস্তু লৈ আহিছে। ছায়ামূৰ্তিটো আগুৱাই আহি ৰীতাৰ সন্মুখত থিয় হ'ল আৰু হাতত লৈ থকা সৰু ফল এটা ৰীতাৰ মুখত লগাই দিলে। অনিচ্ছা সত্ত্বেও ৰীতাই ফলটোত একামোৰ মাৰিলে। ফলটো শেষ নোহোৱা পৰ্যন্ত যুৱকে ফলটো ৰীতাৰ মুখৰ ওচৰত লৈ থাকিল। তাৰ পিছত যুৱক ধীৰে ধীৰে ঘৰটোৰ পিছফালৰ দুৱাৰেদি ওলাই গ'ল। সেই সময়তে হাতত এডাল জোৰ লৈ এজনী হাপাতে যুৱতী ঘৰটোৰ ভিতৰলৈ সোমাই আহিল। পিন্ধনত তাইৰ কঁকালৰ তলচোৱা সামান্য গছৰ ছালেৰে আবৃত, বক্ষ উন্মুক্ত। মাথোন কণ্ঠত বিভিন্ন কাঠেৰে তৈয়াৰ কৰা মণি আৰু সৰু সৰু হাড়ৰ টুকুৰাৰে তৈয়াৰ কৰা মালা।
হাপাতে যুৱতীজনীয়ে জোৰৰ পোহৰত ৰীতাৰ মুখলৈ চালে আৰু তাৰ পিছত গোটেই ঘৰটোৰ চুকে কোণে কিবা বিচৰাত লাগিল। পিছফালৰ দুৱাৰখনেও ভুমুকি মাৰি বাহিৰলৈ চাই পুনৰ ৰীতাৰ ওচৰলৈ উভতি আহিল। ৰীতাৰ চকুত অবাক বিস্ময়। যুৱতীয়ে জোৰৰ পোহৰত ৰীতালৈ এক দৃষ্টিৰে চাই ৰ'ল। তাইৰ চকুত তীব্ৰ ক্ৰোধ আৰু ঘৃণাৰ আভাস দেখা পালে ৰীতাই। যুৱতীয়ে মুখৰ ভিতৰতে কিবা ভুৰভুৰাই ৰীতাৰ মুখখনত বাওঁ হাতেৰে গাৰ জোৰেৰে খামুচি ধৰিলে। যন্ত্ৰণাত ৰীতাই চিৎকাৰ কৰি উঠিল। যুৱতীয়ে গালে মুখে আঁচুৰিবলৈ ধৰিলে। ৰীতাই চিৎকাৰ কৰাৰ বাহিৰে আন উপায় নাছিল। এনেতে ঘৰটোৰ পিছফালেদি অলপ আগতে ওলাই যোৱা যুৱকজন পুনৰ সোমাই আহিল আৰু হাপাতে যুৱতীগৰাকীক পিছফালৰ পৰা সাৱটি ধৰি দাঙি বাহিৰলৈ লৈ গ'ল। যুৱতীগৰাকীয়ে খঙতে হাত ভৰি আচাৰিবলৈ ধৰিলে। ঘৰটোৰ বাহিৰলৈ নি যুৱকে যুৱতীক ঠেকেচা মাৰি মাটিৰ ওপৰত পেলাই দিলে। পৰি থকা অৱস্থাৰ পৰাই যুৱতীয়ে খঙত যুৱকক চিঞৰি চিঞৰি কিবা ক'বলৈ ধৰিলে। যুৱকেও কিবা কিবি চিঞৰি চিঞৰি ক'লে। এটা সময়ত যুৱতী সেই ঠাইৰ পৰা আঁতৰ হ'ল। যুৱকক বাৰে বাৰে কিবা শাসনৰ সুৰত কৈ গ'ল। যুৱকৰ বাহিৰতে বহু সময় থিয় হৈ থাকিল। দুয়োৰে তৰ্কাতৰ্কি আৰু ৰীতাৰ প্ৰতি যুৱতীৰ আচহুৱা আচৰণ আদিৰ পৰা ৰীতাই অনুমান কৰিলে যে যুৱতীগৰাকী যুৱকৰ প্ৰেমিকা। যুৱক এনেদৰে লুকাই চুৰকৈ ৰীতাৰ ওচৰলৈ অহাৰ বাবে যুৱতীয়ে ভাল পোৱা নাই আৰু যুৱতীয়ে বোধহয় গম পাইছে যে যুৱক ৰীতাৰ প্ৰেমত পৰিছে।